Hey, hello everyone. Welcome back to my channel. Hopefully, you are my channel. Today, swagatam janaisu. Jodi apunar suli to fati hoise, split ends hoise, scientifically trichoptilosis buli ko, then trust me. As a dermatologist, my koisu, it's not just a beauty problem. It is all beauty problem na hoy. Your hair is crying for help. Apunar suli to eta bioli obostat ase. Split ends ba suli kyo fate hetu karon homo. লগতে মই প্ৰিভেন্ট কৰিবলৈ বা ইয়াৰ পৰা ৰক্ষা পাবলৈ বাচিবলৈ কি কৰিব লাগে হেতু লগতে কৈ যাম তেন্তে পলম নকৰি ভিডিওটো আগবঢ়াই যাওঁ মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ Let's see what our dermatologist Dr. Manali has to say today. Split ends বা trichoptilosis হোৱা the most common কাৰণ হৈছে the way we comb মানে আমি যেনেকে ফোনিয়াও হেতু কাৰেক্ট ৱে নহব পাৰে সুলি যদি আমি একদম উপৰৰ পৰা তললৈকে একদম জুৰে জুৰে এবাৰতে ফনিয়াও তেতিয়া এটা বহুত বেছি ফোৰ্স ডেভেলপ হয় আৰু এই ফোৰ্সটো আমাৰ সুলিৰ ওপৰত যদি এটা প্ৰটেক্টিভ লেয়াৰ থাকে কৰ্টেক্সটো সডেনলি ওপৰৰ পৰা তললৈকে ফোৰ্সফুলি যদি আমি একদম একেবাৰতে ফনিয়া দিও তেতিয়া হলে এই কৰ্টেক্সটো বহুত ডেলিকেট হয় আমাৰ সুলিৰ এন্ডিংটো হেতু সডেনলি স্ন্যাপ অফ হৈ যায় বা সডেনলি ভাঙি যায় আৰু তাৰ বাবে স্প্লিট এন্ডছ দেখা পোৱা যায় টিপছটো হল আপুনি যেতিয়া সুলি আচৰিব তেতিয়া আপুনি এটা white toothed comb lobo এনেকুৱা এটা ফনি জোৰ টুথ কেটা বহুত ওয়াইডলি গ্যাপড হয় আৰু তলৰ ফালৰ আগতে সুচিব সুলিটো তলৰ ফালে আগতে জটখিনি আঁতৰাই ল'ব লাগে তলৰ ফালে আগতে কম্বিং কৰিব লাগে তাৰ পিছতে পাৰ্ট বাই পাৰ্ট আপুনি ওপৰৰ ফালে আপুনি কম কৰিব লাগে আৰু কম কৰাৰ আগতে আপুনি এটা সেৰাম ইউজ কৰি ল'ব পাৰে সেকেন্ড কমন ৰিজন হৈছে হেয়াৰ ষ্টাইলিং প্ৰডাক্টস বা কেমিক্যাল ট্ৰিটমেন্ট hair rebonding বা smoothening বা hair coloring event কৰিলে কি হয় আমাৰ যে সুলিৰ protective cortex টো হেতু ড্যামেজ হৈ যায় যেতিয়া আমি কালাৰ কৰো সুলি ফৰ এক্সাম্পল ড্ৰাই বহুত ফ্ৰিজি হ'ব আপোনাৰ সুলিটো আৰু সেই কাৰণে সুলিটো ফাটি যায় সোনকালে থাৰ্ড কমন ৰিজন হৈছে হিট ষ্টাইলিং এজেন্ট হিট ষ্টাইলিং মানে আপুনি যদি সুলি ব্লো ড্ৰাই কৰে বা কার্ল কৰে স্ট্ৰেইটেনিং কৰে তেতিয়াও আমাৰ এই কৰ্টেক্সটো ড্যামেজ হয় আৰু তাৰ বাবে স্প্লিট এন্ডছ হয় সেই কাৰণে আপুনি যদি কেমিক্যাল প্ৰডাক্টস লগাইছে বা আপুনি হিট ষ্টাইলিং ব্লো ড্ৰাইং বা বহুত বেছিকে কাৰ্ল কৰি থাকে তেতিয়া এটা আপুনি হিট প্ৰটেক্টেন্ট স্প্ৰে লগাই পেলাই তাৰ পিছতে কাৰ্লিং কৰিব স্ট্ৰেইটেনিং কৰিব আৰু যদি ফ্ৰিকুৱেন্টলি আপুনি কেমিক্যাল ট্ৰিটমেন্ট বা কালাৰিং কৰে তেতিয়া হলে আপুনি এক্সট্ৰা যত্ন ল'ব লাগে সুলিত সদায় আপুনি এটা রিবন্ডিং সেরাম ইউজ কৰিব আপুনি সেরাম এটা ইনক্লুড কৰিব আপোনাৰ হেয়াৰ কেয়াৰ ৰুটিনত হেতু আপোনাৰ বন্ডছখিনি আপোনাৰ সুলি বন্ডছখিনি স্ট্ৰেংথেন কৰি ৰাখিব ফোৰ্থ কমন ৰিজন হৈছে হাৰ্শ শ্যাম্পু ইউজ কৰিলে হাৰ্শ শ্যাম্পু বা বহুত ষ্ট্ৰং শ্যাম্পু ইউজ কৰিলে কেতিয়াবা আপোনাৰ সুলিটো বহুত ড্ৰাই হৈ যায় ফ্ৰিজি হয় আৰু তাৰ বাবেও স্প্লিট এন্ডছ হ'ব পাৰে সেই কাৰণে শ্যাম্পু কৰিলে আপুনি সদায় কনসেন্ট্ৰেট অন ইয়োৰ স্ক্যাল্প আপুনি স্ক্যাল্পত বেছি গুৰুত্ব দিব ৰেদাৰ দেন আপুনি ফুল লেংথত আপুনি বৰ বেছিকে শ্যাম্পু বেছি নকৰিলেও হয় এভৰিডে আপুনি স্ক্যাল্পটোহে মেইনলি ক্লিন ৰাখিব লাগে আৰু শ্যাম্পু কৰাৰ আগত আপুনি সদায় আগতো আপুনি এটা কণ্ডিশনাৰ লগাব পাৰে শ্যাম্পু কৰাৰ আগত প্ৰি কণ্ডিশনিং বা শ্যাম্পু কৰাৰ পিছতো আপুনি কণ্ডিশনাৰ সদায় লগাব পাৰে লগাব লাগে স্কিপ নকৰিব কণ্ডিশনাৰটো লগোৱা বা আপুনি তেল লগাব লাগে হেয়াৰ অইল লগাব লাগে নট ফৰ গ্ৰোথ মই সুলি গ্ৰোথৰ কাৰণে মই তেলৰ মেনশন কৰা নাই সুলিৰ কোৱালিটি বা আপোনাৰ যদি সুলি যদি বন্ডছখিনি ষ্ট্ৰং ৰাখিবলৈ আৰু যাতে স্প্লিট এন্ডছ নহয় সুলিৰ তেলটো আপুনি ডেইলি শ্যাম্পু কৰাৰ আগত প্ৰত্যেকবাৰ যেতিয়া শ্যাম্পু কৰে তাৰ আগতে চুলিৰ ষ্ট্ৰেণ্ডটো আৰু টিপটোত অলপ দেৰি মাছাজ কৰি পেলাই 2 ঘণ্টা 3 ঘণ্টা ৰাখি পেলাই তাৰপিছত হেয়াৰ ৱাছ কৰিব পাৰে ফিফথ ৰিজন হৈছে UV rays সানৰ পৰা অকল আমাৰ স্কিনে ড্যামেজ নহয় সবে জানো যে আমি সানস্ক্ৰিন লগাই পেলাই আমি সানৰ পৰা প্ৰটেক্টেড হ'ব লাগে বাট সুলিৰ কথা কোনো নকয় কিন্তু আমাৰ সুলিটো ডেইলি সান ৰেজৰ পৰা এক্সপোজ হৈ আছে আৰু সুলিটো লাহে লাহে ড্যামেজ হৈ যায় আৰু সুলিটো ড্যামেজ হোৱাৰ কাৰণে আপোনাৰ স্প্লিট এন্ডছ দেখাটো বহুত কমনলি যায় সেই কাৰণে আপুনি আজিকালি বহুত এনেকুৱা হেয়াৰ সেৰাম বা হেয়াৰ প্ৰটেক্টেন্টসো আছে য'ত SPF থাকে সানস্ক্ৰিন থাকে বা সিম্পলি আপুনি যদি ক'ৰবাত বাহিৰলৈ ওলাই যায় বহুত দেৰি আপোনাৰ সান এক্সপোজাৰ হয় ৰ'দত থাকিব লাগে বা আপুনি ক'ৰবাত বিচ হলিডেত গৈছে য'ত আপুনি বহুত দেৰি বাহিৰত ফুৰিব লগা হৈছে ফুৰি আছে তেতিয়া আপুনি এটা হোৱাইট ব্ৰিম হ্যাট ইউজ কৰিব পাৰে আপুনি হ্যাটটো চুলিখিনি আপোনাৰ সানৰ পৰা প্ৰটেক্ট কৰি ৰাখিব বোনাছ টিপ আপুনি এটা protein rich diet start কৰক protein rich food আপুনি daily আপোনাৰ ডায়েটত ইনক্লুড কৰক
সাপ্লিমেন্ট হিচাপে আপুনি ওমেগা 3 সাপ্লিমেন্টসও ইউজ কৰিব পাৰে বা তাৰ হলনি আপুনি যদি সি ফুড বা সি ফিশ আপুনি ইনক্লুড কৰে আপোনাৰ ডায়েটত এটো আপোনাৰ কাৰণে বহুত ভাল হ'ব আৰু কেৰাটিন ৰিচ কেৰাটিন সাপ্লিমেন্টসও পায় বা কেৰাটিন ৰিচ ফুডও আপুনি যদি ইনটেক কৰে তেতিয়া আপোনাৰ হেয়াৰ ফলছটো ইনক্ৰিজ ভাল হৈ থাকিব আৰু এটা কথা আৰু মই এড কৰিব বিচাৰো যদি পাৰে খোৱাৰ টাইমত আপুনি সিল্ক পিলো ইউজ কৰিব সিল্ক পিলোটো এন্টিষ্টেটিক হয় এই কাৰণে আপোনাৰ চুলিটো ফ্ৰিজি কম কৰে আপোনাৰ আৰু তো হেয়াৰটো স্মুথ ৰাখে আৰু স্প্লিট এন্ডছ হোৱাৰ পৰা বচাব পাৰে ৰিমেম্বাৰ প্ৰিভেনশন টু ইয়াৰ মেইন প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ কাৰণ তো কিউৰ বা ট্ৰিটমেন্ট হিচাপে ইয়াৰ কোনো আনফৰচুনেটলি কোনো ট্ৰিটমেন্ট নাই যেতিয়া আপোনাৰ স্প্লিট এন্ডছ হয় আলটিমেটলি ইটো হেতি চুলিখিনি আপুনি কাটিবই লাগিব সেই কাৰণে আপুনি প্ৰিভেন্ট কৰিব পাৰে আৰু ফ্ৰিকুৱেন্টলি আপুনি হেয়াৰ ট্ৰিমিং কৰি থাকিব লাগে হেয়াৰ ট্ৰিমিং এটো কাৰণে নহয় যে চুলি গ্ৰোথ হ'ব চুলিৰ কোৱালিটিটো মেনেজেবল হৈ থাকিব আৰু যদি আপোনাৰ স্প্লিট এন্ডছৰ সমস্যা বহুত ঘনে হয় আপুনি ট্ৰিমিং কৰি ৰাখি পেলাই মেইনটেইন কৰিব পাৰিব হোপফুলি ভিডিওটো আপোনাৰ কাৰণে লাভদায়ক হ'ব যদি ভাল পাই টিপছখিনি যদি ফলো কৰি আপোনাৰ অলপো লাভ হৈছে তেতিয়াহলে মোক জনাব আৰু যদি ৰেকমেন্ডেশন লাগে হেয়াৰ সিৰামছ বা sun protectant hair masks and all apuni comment kori mok janabo pare till then stay safe take care bye